বিপদ অনিবাৰ্য যোৰহাটৰ বিতৰ্কিত চৰকাৰী বিষয়া সমীৰণ বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল সমীৰণ বৰুৱাৰ গাড়ী চালকৰ। ষ্টেজত গামোচা পিন্ধে তাৰ ওপৰত চৰকাৰী ব্যৱস্থা গ্ৰহণ কৰা আমি দেখা পাইছোঁ। কিন্তু এগৰাকী সমীৰণ বৰুৱা ওৰফে পমীৰ বৰুৱাক আজি তাৰিখত যে এমাহ ধৰি তেওঁলোকৰ ওপৰত বাতৰি পৰিৱেশন হ'ল, বাতৰি পৰিৱেশনৰ পৰা অবৈধভাৱে যে টকাৰ বিশাল পাহাৰ গঢ়িলে ইয়াৰ ওপৰতো বাতৰি পৰিৱেশন হ'ল, তাৰ কিন্তু কোনো ব্যৱস্থা আজি তাৰিখত অসম চৰকাৰে লোৱা নাই। কিন্তু আচৰিত ঘটনা, এই চাহ জনগোষ্ঠীৰ যুৱক তিতাবৰৰ মাধৱপুৰ অঞ্চলৰ বিপুল ওৰাং, তেখেতক এটা ৰুমৰ ভিতৰত সমীৰণ বৰুৱা তেওঁৰ সহযোগী 5-6 গৰাকীমান যিটো ভৰি চেলিকিবলৈ বাধ্য কৰালে, থুৰ চেলিকিবলৈ বাধ্য কৰালে, আনকি জাতি জনগোষ্ঠীক লৈ গালি গালাজ কৰিলে। এটা চাহ জনগোষ্ঠী হোৱাটো আমাৰ অপৰাধ নহয়, আমি লাজ পাইছোঁ। জাতি জনগোষ্ঠীয়ে সমিল মিলেৰে অসমখন এখন গঢ় লৈ উঠিছে, তাত চাহ জনগোষ্ঠীসকলৰ অৱদান নুই কৰিব নোৱাৰি। অসমখনত চাহক লৈ গোটেই অসম বিখ্যাত হৈ আছে। তেনেকৈ এটা জাতিক কিন্তু তেওঁ এটা তুচ্ছ তাচ্ছিল্য কৰিছে, অশ্লীল শব্দ ব্যৱহাৰ কৰিছে, মাৰি পেলাই ভাবুকি প্ৰদান কৰিছে, মাৰপিট কৰিছে। সেইটো কিন্তু দুৰ্ভাগ্যজনক। আৰু তেনে এজন ব্যক্তি কিন্তু এই অসমত থকাৰ অধিকাৰ নাই বুলি আমি ভাবোঁ। তেওঁ এইখন সমাজত জীয়াই থকা অধিকাৰ নাই বুলি ভাবোঁ। তেওঁৰ ওপৰত কিন্তু যোৰহাট জিলা আৰক্ষী বিভাগে ক্ষিপ্ৰতাৰে 24 ঘণ্টাৰ ভিতৰত তেওঁৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। চৰকাৰীভাৱে তেখেতক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগিব। আৰু যদি নকৰে আমি 24 ঘণ্টাৰ ভিতৰত তীব্ৰ প্ৰতিবাদ কিন্তু আৰম্ভ কৰিম, এইটো ঘোষণা কৰিম। সমীৰণ বৰুৱাক হুংকাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু চাহ জনজাতি ছাত্ৰ সন্থাৰ। যোৰহাটৰ GMDৰ বিষয়া যিজন সমীৰণ বৰুৱাই যিটো ঘটনাকাণ্ড কৰিছে, এই কাণ্ডটোক আমি প্ৰথমতে গৰিহণা দিছোঁ। আচলতে মানৱ সমাজৰ কাৰণে বা অসমৰ ইতিহাসত এনেধৰণৰ ঘটনা আমি কোনোদিন দেখিবলৈ পোৱা নাই। আৰু এই ঘটনাটো আচলতে একদম অমানৱীয়। কোনো এজন আচলতে সুস্থ মানুহে এই কামটো কৰিব নোৱাৰে। তাৰ পাছতো তেনেকৈ কাণ্ড কৰাৰ পাছতো এজন চৰকাৰী বিষয়া বৰ্তমানলৈকে কাম কাজ কৰি চৰকাৰী বিষয়া হৈ আছে। এইটো আচলতে অসমৰ ইতিহাসৰ কাৰণে, অসমৰ চৰকাৰখনৰ কাৰণে, অসমৰ যিটো প্ৰশাসনৰ কাৰণে এটা ধিক্কাৰজনক কথা। গতিকে আমি পুনৰবাৰ আজি দাবী জনাইছোঁ আপোনালোকৰ মাধ্যমেৰে যে তেখেতৰ ওপৰত এটা তদন্ত হ'ব লাগে। আৰু তদন্ত হৈ আচলতে যিজন ভুক্তভোগী তেখেত যাতে ন্যায় পায় তাৰ ব্যৱস্থা কিন্তু জিলা প্ৰশাসন কৰিব লাগিব। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহ্বান জনাইছোঁ, মুখ্যমন্ত্ৰী তদাৰক শাখাৰ জৰিয়তে তেখেতক তদন্ত কৰক। এই যি সম্পত্তিৰ তালিকাৰ কথাটো উল্লেখ হৈ আছে, সঁচা নে মিছা, যদি সঁচা হয় তেন্তে তেখেতৰ ওপৰত এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু যদিহে তেওঁলোকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় হওক বা জিলা প্ৰশাসন যদি সাহস নকৰে, আমি কিন্তু কোনো কাৰণে মনে মনে বহি নাথাকোঁ। এই কথা যে স্পষ্ট আমি কৈ দিছোঁ, আমি চাৰিজন ছাত্ৰ সন্থা কোনো কাৰণে কিন্তু মনে মনে বহি নাথাকোঁ। আমি যি ধৰণে কাৰ্যসূচী কৰিব লগা হয় বা তেখেতৰ ঘৰ লাগিলে যাব লগা হয়, আমি কিন্তু বাধ্য আছোঁ। আৰু যদিহে তেখেতৰ যদি অতি সোনকালে 24 ঘণ্টাৰ ভিতৰত আইনী ব্যৱস্থাখিনি গ্ৰহণ কৰিব নোৱাৰে, তেনেহ'লে আমি 24 ঘণ্টাৰ পাছত প্ৰথমতে আমি জিলা প্ৰশাসনৰ বিৰুদ্ধে গণতান্ত্ৰিক কাৰ্যসূচী ঘোষণা কৰিম। তাৰ পৰৱৰ্তী সময়ত কিন্তু আমাৰ কাৰ্যসূচী ধাৰাবাহিক জংগী কাৰ্যসূচী আমি কিন্তু ধাৰাবাহিকতা ৰাখিম। সমীৰণ বৰুৱাক 24 ঘণ্টাৰ সময়সীমা জাতীয় সংগঠন দুটাৰ, অন্যহাতে গভীৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে জাতীয় সংগঠন দুটাই। সুমিত দাসৰ ৰিপৰ্ট, নিউজ নাও।